গাইজ যিহেতু বছৰ শেষ আমি পিকনিক খাম আহি থকা দেওবাৰটো মানে অৰ্থাৎ 21 ডিচেম্বৰত তাৰ বাবে এইবোৰ খৰি ৰেডি আজি শনিবাৰ এইকাৰণে খৰিবোৰ ৰেডি কৰিছিলোঁ কালি ৰাতিপুৱাতে যাম ক'ত যাম আপোনালোকক জনাই থাকিম এইবোৰ খৰি ৰেডি না কি বেটি একদম গাইজ পিকনিকটো পিকনিকে আমি ঘৰতে খেতি কৰিছোঁ মা আৰু মই ওলকবি ৰুইছোঁ ওলকবি আৰু ইপিনে শাক চাক ছিটাম ওলকবি বন্ধাকবি ইয়াতে ৰোৱা হৈছে আৰু গোবৰ বোলো দেখাইছোঁ গোবৰ পিছফালৰ পৰা আনিছোঁ ইপিনে এইবাৰ গোবৰ ছিটাইছোঁ এটাত আৰু এই তাত গোবৰখিনি তাত থৈ দিছোঁ গাইজ ৰাতি পিকনিকৰ বজাৰ এই কমলা ব্ৰেকফাষ্টৰ কাৰণে এইটো তিয়হ বিলাহী এই বিট আলু পিঁয়াজ এইখিনি মাংসখিনি ৰাতিপুৱাতে লৈ গুচি যাম এইখিনি এতিয়া আমি বজাৰ কৰি আছোঁ হে গাইজ ৱেলকাম বেক টু মাই ৱেলকাম বেক টু মাই ইউটিউব চেনেল জোন ট্ৰেভেলাৰ এইটো বছৰৰ লাষ্ট পিকনিক আমি খাবলৈ ওলাইছোঁ আমি আহিছোঁ দাওধৰাত এইবিলাক চব ৰেডি এইটো বছৰ লাষ্ট পিকনিক খাবলৈ আহিছোঁ এইটো বেটু পিকনিক এইবিলাক স্কিন টানি ইয়াতে হ'ব ইয়াতে গাড়ী পাৰ্কিং আৰু ইফালে এনেকৈ স্কিন টানি আমি ইপিনে আমাৰ খোৱা জেগাটো দেখাই আছোঁ বাটুল একবাৰ হয় দে আমাৰ এইটো হ'ল ফেমিলি পিকনিক চববোৰ আছে এই ইয়াতে হ'ব আমাৰ পিকনিক ইয়াতে আমি পিকনিক খাম গাইজ ব্ৰেকফাষ্টৰ কাৰণে ব্ৰেড বাটাৰ আন্দা আৰু কমলা লোৱা হৈছে এইবিলাক ৰেডি কৰি আছোঁ আমাৰ তাতেও টেণ্ট টানি দিলে চব বাচ্চা পাৰ্টি এইটো কণী চেলাই আছে এই চব বাচ্চা পাৰ্টি এইকেইটা বেটু গাইজ এয়া ব্ৰেকফাষ্টৰ কাৰণে কণী ব্ৰেড এয়া বাঁহ চব ৰেডি কৰা হৈছে এইয়া বাচ্চা পাৰ্টি এইকেইটা গোটেইকেইটা বেনেনা খাই বোলে এইকেইটা হ'ল বাচ্চাৰ মা এইটো বৌ এইটো হ'ল কৰবি চব আৰু ইপিনে হ'ল তাতে খানা বনোৱা গাড়ী কেইখন আছে তাত আৰু আমি ইয়াতে বাচ্চাকেইটাৰ লগত খেলি আছোঁ আৰু হাই দিয়া বেটু কি খাই আছা বেনেনা হাই আইটেমখিনি দেখাই আছোঁ এইটো হ'ল লোকেল চিকেন হাঁহটো ক'ত আছে ডাঙৰ দা হাঁহটো ইয়াতে আছে ইয়াতে আৰু স্ম'ক পৰ্ক কোনটো এইটো হ'ল স্ম'ক পৰ্ক উচ্চাৰণে না হৈছে এইটো এটা মানে বিশাল নহয় সৰু সুৰা আমাৰ এটা পিকনিক মুণ্ডা এটা কি কয় এক্সপিৰিয়েঞ্চ তামাম না বঢ়িয়া বাৰু এয়া আমাৰ ৰেডি এই টিকলি দুটা চাওকচোন এই টিকলি দুটা চাওক টিকলি ৰাজা আৰু মুনু একবাৰ ইফালে দিয়া এই মাটি খেলি আছে আমাৰ বেটু হৈছে বেটু এইটো মাটি খেলা আচলতে সৰু বাচ্চাক অলপ মাটি চাটি লাৰবাও দিব লাগে এইকেইটাক চাওক স্ম'ক পৰ্ক বনাই আছে ডাঙৰ দা আৰু মুন্না দাই আৰু এইটো দালিটো ফাৰ্ষ্ট বনোৱা গৈছে এইটো স্ম'ক পৰ্ক তাৰপিছত হাঁহ আৰু লোকেল চিকেনটো বনোৱা হ'ব গাইজ এই দাওধৰা এই চাৰিওপিনৰ দৃশ্য এয়া চাৰিওপিনৰ দৃশ্য ঝৰ্ণাৰ পানী এনেকৈ বৈ গৈছে এনেকৈ আমাৰ এই ইহল পোৱালিটো ইহল পানী চাবা যায় এখন শাকো টাইপ পৰিছে কিন্তু ইয়াত কোনোবাই কাপোৰ মেলি দিছে এইটো চেলফি পইণ্ট এইটো এনেকৈ চেলফি পইণ্ট সেইখন পাহাৰ ভূটান পাহাৰ এই ভূটান পাহাৰ চাৰিওপিনে এতিয়া পিকনিক খাই আহিছে আৰু এইটো সুন্দৰকৈ সৰু এটা ঝৰ্ণা বৈ গৈছে ইয়াতে গাইজ দালি টেষ্ট কৰি আছে গাইজ এয়া আৰু এই আমাৰ ল'ৰাটো হ'ল ইয়াতে কি কৰি আছে কাম আমি এতিয়া কি কৰি আছোঁ এইটো দেখাই আছোঁ এয়া এইটো লোকেল মুৰ্গী পৰ্কটো হ'ল স্ম'ক পৰ্কটো হৈ গ'ল এইটো দালি চব ৰেডি হৈ আছে মোটামুটি 2টামান বজাত খাব পৰা হৈ যাব এয়া আমাৰ মহিলা পাৰ্টিসকল বৌ বাইদেউ মইনা বিদিশা কৰবি গোটেই এইটো হ'ল এই কমলা বুটৰ জুতি লৈ আছে গোটেইকেইটাই আৰু আমাৰ এইকেইটা হ'ল ইয়াতে চব
आयन रीमिक्स दासपुर से গাইজ এই ল'ৰাক এনেকে পিকনিকত আনি ইয়াক এনেকে ভাত খাব লগা হৈছে মাকে এনেকে আৰু বাপেকে এনেকে চাই ল এয়া খানা আমাৰ ৰেডি খানা সকলোৱে খানা খাই যায় হাই দিয়া চবে ফটোহে মাৰিব লাগে আৰু বেটু আৰু মই এনেকে চকেট খাই আছো হয় না